সকলোকে নমস্কাৰ জনাই আজি আমি চাবলৈ চেষ্টা কৰিম কেনেকৈ শিক্ষা হেতু অসম পোৰ্টেলত টিচাৰ এজনে নিজৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যনৰ যিটো ডিগ্ৰী আছে সেইটো কেনেকৈ আপডেট কৰে সেইটো চাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে প্ৰথমতে স্কুল লগইন কৰিম। স্কুল লগইন কৰি লেফ্ট সাইডত থকা টিচাৰ এণ্ড ষ্টাফ অপশ্যনত যাই টিচিং এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰিম। তাৰপিছত আমি তাৰপৰা সেই টিচাৰজন বা যিজনে আপডেট কৰিব বিচাৰিছে তাৰ ৰাইট সাইডত থকা সিলেক্ট একশ্যন বটনত ক্লিক কৰিম। তাৰপৰা আমি এডিট অপশ্যনত ক্লিক কৰিম। এডিট অপশ্যনত ক্লিক কৰিলে টিচাৰজনৰ ডিটেইলছটো চেক কৰি ল'ম। ঠিকে আছে যদি তেতিয়াহ'লে সব ঠিক থাকিলে লেফ্ট সাইডত থকা কোৱালিফিকেশ্যন বটনত ক্লিক কৰিম। কোৱালিফিকেশ্যন বটন বা মেনু যিটো দিয়া আছে তাৰপৰা আমি চাই ল'ম যে টিচাৰৰ ডিটেইলছ ঠিকমতে আছে নে নাই। যদি ইয়াতে আপুনি দেখা পায় যে পোষ্ট গ্ৰেজুৱেটৰ ছাবজেক্ট বা গ্ৰেজুৱেশ্যনৰ ছাবজেক্টটো দিয়া নাই তেন্তে এইটোৱে মিন কৰিব যে আমি ইয়াতে ছাবজেক্টটো এড কৰিব লাগিব। অথচ কাৰোবাৰ যদি একোৱে আপডেট কৰা নাই সেইটোৱে একে অপশ্যন ক্লিক কৰিব লাগিব। তাৰ কাৰণে আমি এড বাটনত ক্লিক কৰিম। এড বাটনত যেতিয়া আমি ক্লিক কৰিম এনেকৈ আপোনালোকে স্ক্ৰীনত চোৱাৰ দৰে তাতে আপোনালোকে অপশ্যন পাই যাব। মই গ্ৰেজুৱেটৰ কাৰণে এইজন টিচাৰৰ আপডেট কৰি দেখুৱাইছোঁ। তাৰ কাৰণে গ্ৰেজুৱেশ্যনত আমি চিলেক্ট কৰিছোঁ, ষ্ট্ৰীমটো চিলেক্ট কৰিছোঁ, কি ডিগ্ৰী তেওঁ পাছ কৰিছে, কি ছাবজেক্টত তেওঁ ডিগ্ৰী লৈছে। যদি তেওঁ মেজৰ ছাবজেক্ট যিটো আছিলে তেওঁৰ গ্ৰেজুৱেশ্যনৰ সেই ছাবজেক্টটো তেওঁ ইয়াতে টাইপ কৰি পেলাই বা এণ্ট্ৰি কৰি দিব। লগতে সেইটো কি মিডিয়ামত তেওঁ পাছ কৰিছে, সেইটো ৰেগুলাৰ নে ডিষ্টেঞ্চ সেইটো চিলেক্ট কৰিব। বৰ্ড আৰু ইউনিভাৰ্চিটি আমাক এণ্ট্ৰি কৰিব দিছে, আমি তাতে টাইপ কৰি দিব লাগিব। সেইজনী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৈছে গতিকে গুৱাহাটী ইউনিভাৰ্চিটি বুলি টাইপ কৰিব দিয়া গৈছে। নেক্সট আমাক দিয়া আছিলে স্কুল বা কলেজ বা ইনষ্টিটিউট য'ৰ পৰা তেওঁ এই ডিগ্ৰীটো তেওঁ লাভ কৰিছে। তেওঁ ৰঙাপাৰা কলেজ বুলি এখন কলেজ আছে তাৰ পৰা লাভ কৰিছে গতিকে তেওঁ ৰঙাপাৰা কলেজৰ নামটো ইয়াতে টাইপ কৰিব। নেক্সট আমাক দিছে ইয়াৰ অফ পাছিং, তাতে কোনটো ইয়াৰত তেওঁ পাছ কৰিছে সেই ইয়াৰটো আপোনালোকে চুজ কৰিব লাগিব। নেক্সট আছে আমাৰ টোটেল মাৰ্কছ, এই এক্সামটোত কিমান মাৰ্কছৰ এক্সাম আছিলে, মানে গ্ৰেজুৱেশ্যন কৰাতে কিমান মাৰ্কছৰ এক্সাম আছিলে তেওঁলোকে জনোৱা মতে 1000 মাৰ্কছৰ আছিলে গতিকে 1000 মাৰ্কছ এণ্ট্ৰি কৰা হৈছে। তাৰ ভিতৰত তেওঁ কিমান মাৰ্কছ পাইছে সেইটো এণ্ট্ৰি কৰিব লাগিব। সেইটো এণ্ট্ৰি কৰিলে অট'মেটিকলি পাৰ্চেণ্টেজটো দি দিব। CGPA যদি থাকে আপোনালোকে CGPA এণ্ট্ৰি কৰিব, নহ'লে ডাইৰেক্ট ছাবমিট মাৰিব। ছাবমিট মাৰিলে আপোনালোকে চাব যে গ্ৰেজুৱেশ্যনৰ ডাটাখিনি ইয়াতে এণ্ট্ৰি কৰা হৈ গ'ল। ইয়াতে কিন্তু কাম শেষ হোৱা নাই। এতিয়া আমি সেই তাৰে একেবাৰে তলত থকা নেক্সট বাটনটোত ক্লিক কৰিব লাগিব। আকৌ একবাৰ পেজটোত আহিব, আকৌ নেক্সট বাটনত ক্লিক কৰিব লাগিব। আকৌ এতিয়া ফাইনেল আমি একবাৰ চেক কৰি পেলাই আমি আপডেট বাটনত ক্লিক কৰিম। এনেকৈ ক্লিক কৰিলে তেওঁ টিচাৰৰ ডিটেইলছটো আপডেট হৈ যাব। এতিয়া আমি কি কৰিব লাগিব, যিহেতু টিচাৰৰ ডিটেইলছটো নিউলি এড কৰা হৈছে এইটো আমি ষ্টাফ এডিট এপ্ৰুভেলৰ এটা অপশ্যন থাকে টিচাৰ এণ্ড ষ্টাফৰ তলত আছে চাব, তাতে যাই পেলাই ক্লিক কৰি পেলাই সেইজন টিচাৰৰ এগেইনষ্টত যি কোৱালিফিকেশ্যন আপডেট হৈছে, কেতিয়া আপডেট হৈছে ডিটেইলছটো আহি যাব। তাতে আমি একশ্যন বাটনৰ ভিউত ক্লিক কৰিম। ভিউত ক্লিক কৰি আমি চেক কৰি ল'ম তেওঁ ছাবজেক্টটো ঠিকমতে এণ্ট্ৰি কৰিছে নে নাই, ইউনিভাৰ্চিটি বা মাৰ্কছ ঠিকমতে এণ্ট্ৰি হৈছে যদি আমি এপ্ৰুভ কৰিম। এইখিনি কৰিলেহে আপোনাৰ টিচাৰৰ ডাটাটো আপডেট হ'ব। ইয়াতে গতিকে সকলোৱে নিজৰ কোৱালিফিকেশ্যনখিনি আপডেট কৰক আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক যাতে সকলোৱে নিজৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটৰ কোৱালিফিকেশ্যন আপডেট কৰিব পাৰে।